যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। তাৰ পিছত আপুনি ৰঙাঘৰৰ আলহীটো বনাই দিব। আপুনি যে ক'লে শাস্তিটো দিব, শাস্তিটো কিয় দিব সেইটোতো ক'ব লাগিব। কিছুমানে কৈছে যে ২৬ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? মানে মামা নিদিলেও আপোনাৰ চৰকাৰ হ'ব আৰু দিলেও আপোনাৰ চৰকাৰ হ'ব, কাৰণ আপুনি অসমৰ ৰজা আৰু আমিবিলাক আপোনাৰ প্ৰজা। নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। মানে আপুনি মানি ল'ব পাৰে যে আপোনাক ভোট নিদিয়ে, কিন্তু মই মানি ল'ব নোৱাৰোঁ, কাৰণ ভোট নিদিলেও আপোনাৰে চৰকাৰ হ'ব। জুবিনদাৰ ন্যায় লাগিব, বেলেগ নালাগে। জুবিনদা অমৰ হওক, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। মামা আমাক জুবিনদাৰ ন্যায় লাগে, বেলেগ একো নালাগে, ন্যায় লাগে মামা, ন্যায় লাগে, ন্যায় লাগে মামা, জুবিনদাৰ কাৰণে ন্যায় লাগে, ন্যায় লাগিবই লাগিব। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। বৰ্তমান জুবিনদা অনুৰাগীসকলে যিমানে নাফালক কিয় সেইটো, কাৰণ 6 দিন পাৰ হ'বলৈ হ'ল জুবিনদা এতিয়ালৈকে পোৱা নাই, মানে ন্যায়টোৰ কথা কৈছোঁ। আৰু আশাও নকৰোঁ যে আমাৰ জুবিনদাই ন্যায়টো পাব। আৰু আমাৰ জুবিনদাই কি কৈছিল সেয়াও আপোনালোকে শুনক। শুনাৰ পিছত যদি ভাল লাগে লাইকটো কৰি দিব, তো বলক বাকী ক্লিপখিনি আৰম্ভণি কৰোঁ। 2016 জুবিন গাৰ্গে কি কৈ গৈছিলে? খালি বিজেপিক ভোট নিদিব। বিজেপিক যেনেকে জিকাইছিল তেনেকে হৰুৱা লাগিব। খালি বিজেপিক ভোট নিদিব। চৰকাৰ বদলাব লাগিব, খালি বিজেপিক ভোট নিদিব। একদম চিধা কথা। মই যে বিজেপিক গান গালো, মোৰ লাগিলে যে মই ভুল কৰিলোঁ। বৰ্তমান মই শেষতে এটা কথাই ক'ম, জাষ্টিছ ফৰ জুবিন গাৰ্গ মানে আমাক লাগে। আৰু আশা কৰোঁ যে ইলেকশ্যনৰ আগতে মামাই দিয়ে। আৰু ভিডিঅ' চাই যদি ভাল লাগিছিল, লাইক যদি কোনোবা লাইকটো কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম, জয় জুবিনদা।